যিসকল ছাত্ৰ ছাত্ৰীয়ে মেথমেটিক্স অৰ্থাৎ গণিত বুলি ক'লে ভয় কৰে তেওঁলোকৰ বাবে এটা ভাল খবৰ। চৰাইদেউ একাডেমীয়ে লৈ আহিছে এটা নতুন ছিৰিজ, আৰু ছিৰিজটোৰ নাম হৈছে গণিত শিকো আহা, লেটছ লাৰ্ণ মেথমেটিক্স। আজি তাৰে চেপ্টাৰ 1 লৈছোঁ, সংখ্যা অৰ্থাৎ নাম্বাৰ্ছ। আমি সংখ্যা এটা লিখিবৰ হ'লে আমি অংক ব্যৱহাৰ কৰোঁ। অৰ্থাৎ অংক হৈছে কি, যে সংখ্যা লিখিবলৈ ব্যৱহাৰ কৰা চিহ্নবোৰকে অংক বোলে। আৰু সেই অংকবোৰ হৈছে 0, 1, 2, 3, 4, 5, 6, 7, 8 আৰু 9। ইয়াৰ ডেফিনেশ্যন ইংলিছত লিখি দিছোঁ। দি চিম্বলছ ইউজড টু ৰাইট নাম্বাৰ্ছ আৰ কল্ড ডিজিটছ। দি ডিজিটছ আৰ 0, 1, 2, 3, 4, 5, 6, 7, 8 and 9। এইটো হৈছে সংখ্যাৰ ভাগ আছে। সংখ্যাৰ আমি প্ৰথমতে শিকিব লাগিব স্বাভাৱিক সংখ্যা অৰ্থাৎ নেচাৰেল নাম্বাৰ্ছ। গণনা কৰিবৰ বাবে ব্যৱহাৰ কৰা সংখ্যাবোৰকে স্বাভাৱিক সংখ্যা বোলে। দি নাম্বাৰ্ছ ইউজ টু কেলকুলেশ্যনছ আৰ কল্ড নেচাৰেল নাম্বাৰ। আৰু সেই সংখ্যাবোৰ আৰম্ভ হ'ব 1ৰ পৰা, কাৰণ যিকোনো এটা বস্তু হিচাপ কৰিবলৈ হ'লে কি কৰোঁ, আমি 1ৰ পৰাই হিচাপ কৰোঁ। গতিকে এই সংখ্যাবোৰেই হৈছে স্বাভাৱিক সংখ্যা। নেক্সট আহিলে পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা হৈছে শূন্য আৰু স্বাভাৱিক সংখ্যাবোৰক একেলগে পূৰ্ণ সংখ্যা বোলে। অৰ্থাৎ যিখিনি স্বাভাৱিক সংখ্যা আছিলে 1ৰ পৰা আৰম্ভ হৈ একেবাৰে শেষলৈকে, এইখিনি কোনোদিন শেষ নহয়। 1, 2, 3, 4, 5, 6 এনেদৰে এইখিনি, তাৰ লগতে যেতিয়া শূন্যটো যোগ হৈ যাব তেতিয়া এই গোটেই সংহতিটোক কোৱা হ'ব পূৰ্ণ সংখ্যা। অৰ্থাৎ 0 and natural numbers together are called whole numbers. The whole numbers are 0, 1, 2, 3, 4, 5, 6 এনেদৰে এইখিনি আছে।